মৃত্যুৰ পাছতে আৰু মৃত্যুৰ ৬টাকৈ দিনৰ পাছতো একাউণ্টৰ জমাধন উলিয়ালে কোনে? এক আজব ঘটনা। হয়, এই আজব ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ এলাহাবাদ বেংকত। বিত্তীয় প্ৰতিষ্ঠানটোত জমা ৰখা ধন গ্ৰাহকজন মৃত্যুৰ কিছু সময়ৰ পিছত উলিয়ালেই মৃত্যুৰ ৬টাকৈ দিনৰ পাছতো পুনৰ উলিয়াই নিলে ধন। জগটো তাঁতী নামৰ গ্ৰাহকজন যোৱা ৬ ছেপ্টেম্বৰৰ মৃত্যু হৈছিল। ৬ ছেপ্টেম্বৰত মৃত্যু হোৱাৰ দিনা ৩০,০০০ টকা আৰু পুনৰ ১২ ছেপ্টেম্বৰৰ দিনা ৩০,০০০ টকা একাউণ্টৰ পৰা উলিয়াই নিয়ে। একেদৰে উক্ত বিত্তীয় প্ৰতিষ্ঠানটোত থকা অন্যান্য কেইবাজনো গ্ৰাহকৰ পৰাও তেওঁলোকে নিজে অৱগত নোহোৱাকৈ একাউণ্টৰ সাঁচতীয়া ধন উলিয়াই নিয়াৰ অভিযোগত উত্থাপিত কৰিছে। এই সমগ্ৰ দুষ্কাৰ্য বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালকৰ জ্ঞাতসাৰেই বিত্তীয় প্ৰতিষ্ঠানৰ গাণিতিক বিষয়াসহ আন একাংশই আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী গ্ৰাহকে। আৰু ইয়াকে লৈ ডিব্ৰুগড় নগৰৰ এলাহাবাদ বেংকত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত ডিব্ৰুগড় নগৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী দল উপস্থিতিতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আচ্ছাকে ধৰি সৰ্বশাস্ত গ্ৰাহকসকলৰ একাউণ্টৰ পৰা ধন সৰলকি হোৱা গ্ৰাহকৰ ধন পুনৰ ঘূৰাই দিবলৈ দাবী জনোৱাৰ লগতে জড়িত হৈ থকা দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছে। তেখেতসকলে এটা ষড়যন্ত্ৰ কৰি মেলি আমাৰ চাহ শ্ৰমিকৰ টকা মানে অলপকৈ তেখেতসকলে লাখ লাখ টকা তেখেতসকলে উইড্ৰ কৰিছে। চন্দন ছেত্ৰীৰ একাউণ্ট ইয়াত আছে আৰু চন্দন ছেত্ৰীৰ একাউণ্টৰ পৰা 19 তাৰিখ 6 মাহ 2023 চন তাৰিখে তেখেতৰ অনুপস্থিতিত আজি তেখেতৰ 40,000 টকা তেখেতৰ একাউণ্টৰ পৰা উইড্ৰ হৈ গৈছে। জগত তাঁতী ডেড হোৱাত যোনদিনাখন তেখেত ডেড হৈছে 6 তাৰিখ 9 মাহ 2023 চন তাৰিখে তেখেত ডেড হোৱাৰ দিনাখনেই তেখেতৰ একাউণ্টৰ পৰা 30,000 উইড্ৰ হৈছে আৰু ডেড হোৱাৰ আৰু 6 দিনৰ পিছত তাৰমানে 12 তাৰিখে পুনৰ তেখেতৰ একাউণ্টৰ পৰা 30,000 টকা উইড্ৰ হৈছে। আৰু লগতে সুশীলা একাউণ্টৰ পৰা এদিন 7 তাৰিখ 8 মাহ 2023 চন তাৰিখে 20,000 টকা, 10 তাৰিখ 8 মাহ 2023 চন তাৰিখে 15,000 টকা, 30 তাৰিখ 8 মাহ 2023 চন তাৰিখে 35,000 টকা, 19 তাৰিখ 9 মাহ 2023 চন তাৰিখে 20,000 টকা। সেই তেনেকুৱাকৈ তেখেতসকলে হাজাৰ টকা তেখেতসকলে বেনিফিচিয়াৰী একাউণ্ট হোল্ডাৰ নথকাকৈ তেখেতসকলে মানে এই ব্ৰাঞ্চৰ পৰা তেখেতসকলে মানে পইচাবোৰ উইড্ৰ কৰিছে। গতিকে আপোনালোকে জানে যে 80% মানুহ আমাৰ ইলিটাৰেট, আচলতে লিখিব পঢ়িব নাজানে। তো তেনে ক্ষেত্ৰত যেতিয়া বেংকলৈ আহে তো বেংকৰ কিছুমান অসাধু লোক আছে ইয়াত, তেওঁলোকে শ্লিপটোত ফিল আপ কৰি দিয়ে, কিন্তু ফিল আপ কৰোঁতে তেওঁলোকে নাজানে যে কিমান টকা ফিল আপ হৈছে। তো এনেকৈও আমি অভিযোগ পাইছোঁ যে তেওঁ যদি 10,000 কয় পিছত তেওঁলোকে 30 বা 40,000 ওলোৱা আমাৰ দেখা যায়। তাৰপিছতো আমি যেতিয়া বিভিন্নজনে নিজৰ টকা উলিয়াবলৈ আহি পেলাই দেখে যে ইমান টকা মোৰ টকা নাইকিয়া হৈ গৈছে, তেতিয়া আমাৰ কিছুমান জনা শুনা ব্যক্তিক যেতিয়া দেখালে তেতিয়া আমি বেংকলৈ আহি অনুসন্ধান কৰিলোঁ। তো তেতিয়া দেখিলোঁ যে কিছুমানৰ নামত টকাটো ডাইৰেক্ট ট্ৰান্সফাৰ হৈ গৈছে মানুহজন নহাকৈ বা মানুহজন একো অনুমতি নিদিয়াকৈ।